আমাৰ আজি ১১৯ নম্বৰ মুক্তাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য সতীন্দ্ৰ ডেকাৰ আমাৰ ঘৰত যিটো কাৰ্যালয় আমাৰ বনালে এই কাৰ্যালয়টো আমি উদ্বোধন কৰিলোঁ আৰু অঞ্চলৰ যিখিনি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আপোনালোকে দেখা পাইছে সকলোৱে আগ্ৰহেৰে বাট চাই আছে সতীন্দ্ৰ ডেকাক পিপল ভোটত জয় কৰাৰ কাৰণে। মুক্তাপুৰ গাঁও পঞ্চায়তখনে নহয় কমলপুৰ সমষ্টিত যিখিনি আমাৰ এতিয়া সদস্য আছে আৰু সেই সদস্যখিনিক লৈ চাই আমাৰ গাঁও পঞ্চায়তৰ আমাৰ আঞ্চলিক সদস্য বা আমাৰ গাঁও মেম্বাৰ যি ইলেকশ্যন খেলিছে তেখেতসকলে আমি সকলোকে উঠাই লৈ যোৱাৰ কাৰণে আমাৰ ইচ্ছা। কংগ্ৰেছে অগ্নি পৰীক্ষা হোৱা নাই, হৈছে বিজেপিয়ে, ইয়াৰ লোকেল বিধায়কজনে। সেই গতিকে ভয়তেই তেখেতে অলপ পইচা দি কেনে ৰাইজৰ যিটো ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ আছিল সেই অধিকাৰৰ পৰা ৰাইজক বঞ্চিত কৰি তেখেতসকলৰ মনৰ প্ৰাৰ্থীজনক যেনে তেনে যাতে লুণ্ঠন কৰিব পাৰে সেইকেইজন উঠ বহ কৰা কেইজনৰ দ্বাৰা অনাগত পঞ্চায়তৰ যিটো ৰাইজৰ যিটো অধিকাৰ এই অধিকাৰৰ পৰা ৰাইজক দূৰত ৰাখি এই তেখেতসকলে ভাবা কেণ্ডিডেট কেইজনক উঠাই লৈ যোৱাৰ কাৰণে আমাৰ যিকেইজন কংগ্ৰেছৰ কৰ্মী বা আৰু যি আমাৰ কৰ্মীকো তেখেতসকলে বিভিন্ন ধৰণে ভীতিগ্ৰস্ত কৰিছে। মেম্বাৰ পৰ্যন্তকো তেওঁলোক বহোৱাৰ কাৰণে ঠিক আছে যি নমিনেশ্যন হৈ গ'ল এতিয়াও মনে মনে বহি থাক, এতিয়াও পইচা দিব যাই থাকে। ঠিক তেনেকুৱাকে এতিয়া আপোনালোকে কওক ইয়াত অগ্নি পৰীক্ষা কাৰ? তেখেতসকলৰ নে আমাৰ? আমিতো স্বতঃস্ফূৰ্ত, আমাৰ চৰকাৰ নাই, আমাৰ MLA নাই, আমাৰ প্ৰশাসন নাই, আমাৰ কোনো নাই, আমাৰ আছে ৰাইজ। ৰাইজৰ এখন গণতন্ত্ৰ, ৰাইজৰ ওপৰত বিশ্বাস, ৰাইজকে আমি কংগ্ৰেছ দলে সন্মান কৰোঁ। আৰু কমলপুৰত আজি বুলি নহয় মতলবুদ্দিন আহমেদে বহুত আগৰ পৰা 98ৰ পৰা সমাজৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে হওক সমাজক মই সহায় যিখিনি পাৰোঁ সেইখিনি কৰি আহিছোঁ। কিন্তু সেইটো তাৰ কাৰণে আমাৰ আশ্বাস আৰু বিশ্বাস এই দুটাকে আমি লৈ ৰাইজৰ লগত আমি খোলাখুলিকৈ ইলেকশ্যন খেলাৰ কাৰণে সম্পূৰ্ণ আমি টিকেট দিছিলোঁ আমাৰ কৰ্মীবিলাকক। কিন্তু দুৰ্ভাগ্য এটাই পইচাত দিয়ে 2-এজন মানুহ বিক্ৰী যায়, তাৰ কংগ্ৰেছ দলটোৰ বদনামটো সেনেকুৱাকৈ হৈ যায়। কিন্তু যিসকল গাদ্দাৰে, মই গাদ্দাৰ বুলি শব্দটো কৈছোঁ, যিসকল গাদ্দাৰে পইচাত বিক্ৰী যায় তেখেতসকলে বিজেপিৰ লগত মিলি নিজৰ নিজৰ টিকেটকেইটা উইথড্ৰ কৰিছে। তেখেতসকলৰ জনসাধাৰণৰ সম্পূৰ্ণ শত্ৰু আৰু এই আমাৰ যিটো আমাৰ জনসাধাৰণৰ মৌলিক অধিকাৰ আমাৰ যিটো ভোটদানৰ অধিকাৰ তাৰ পৰা দূৰত্ব ৰাখিছে এই কেইজন কেণ্ডিডেটে। বিভিন্নজন আজি মোৰ সন্মুখতো সতীন্দ্ৰ ডেকা আছে, তেখেতকো লোভ দিছিল, তেখেতটো যোৱা নাই, তেওঁৰ মান সন্মানৰ কথা আছে। আজি তেওঁ পইচা লৈ পেলাই গুচি গ'ল, কালি এই অঞ্চলৰ ৰাইজে তেওঁক কিন্তু হেৰি নিদিয়ে, তেওঁ কোনো জীৱনত আস্থা নলয়। মই মুক্তপুৰ ইউপিৰ পৰাই মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আঞ্চলিক সদস্য হয়। ইয়াত তাৰমানে বহুতৰ মোৰ তাৰমানে আশা আছে গাঁওখন উন্নত উজ্জ্বল ভৱিষ্যত কৰিবৰ কাৰণে, আৰু ৰাইজৰ বহুত সঁহাৰি পাইছোঁ আৰু ৰাইজেই মোক উঠাই দিছে, ৰাইজৰ হকে মই যুঁজিম। আৰু তাৰ মাজতে মোক বহুত বিজেপি কৰ্মীয়ে মোক যিটো তাৰমানে মোক ফোনৰ দ্বাৰা হাৰেছমেণ্ট কৰিছে যে কি লাগে ক, কি লাগে ক, মই বোলো মোক ৰাইজখন লাগে, তোক 10 লাখ লাগে, 5 লাখ লাগে, 20 লাখ লাগে ক, তই আমাৰ মাজত আহি যা। বোলো সেইটো হ'ব নোৱাৰে, মই ৰাইজ এৰি কেতিয়াও যাব নোৱাৰোঁ, ৰাইজে মোক উঠাইছে, ৰাইজৰ হকে যুঁজিছোঁ, ৰাইজৰ হকে আগবাঢ়ি যাম। আৰু বহুতো তেনেকুৱা ফোন আহি আছে। শেষত আৰু মই কৈছোঁ যে মোক আৰু এইবিলাকৰ ক্ষেত্ৰত ডিষ্টাৰ্ব নিদিবা, কাৰণ মই যিহেতু উঠিছোঁ মই ৰাইজৰ ভাল চিন্তা কৰি উঠিছোঁ, মই কাৰো গোলাম নহয়।